নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াই দিছোঁ। প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথম খবৰটো আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। প্ৰথম খবৰটো আপোনালোকে স্ক্ৰীনত দেখিছে, যদি কেবিনেট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ কনফেডাৰেশ্যন অফ ৱৰ্কাৰ্ছ ইউনিয়নৰ ফালৰ পৰা এখন মেমৰেণ্ডাম প্ৰদান কৰা হৈছে আৰু কমিউটেশ্যনৰ সম্পৰ্কত। আপোনালোকে পেঞ্চনাৰসকলে নিশ্চয় জানে কমিউটেশ্যনৰ 40% ল'ব পাৰে আৰু তেওঁলোকে কমিউটেশ্যন লোৱাৰ পিছত 15 বছৰলৈকে সেই নিৰ্ধাৰিত টকাখিনি ঘূৰাব লাগে পেঞ্চনৰ পৰা। গতিকে এই সময়সীমা 12 বছৰলৈ কমাবৰ কাৰণে কনফেডাৰেশ্যনৰ ফালৰ পৰা মেমৰেণ্ডাম প্ৰদান কৰা হৈছে কেবিনেট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ। দ্বিতীয়টো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ কেছলেছ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত এই আঁচনিৰ অধীনত পথ দুৰ্ঘটনাত পতিত হোৱা লোকৰ চিকিৎসাৰ 7 দিনৰ বাবে 1.5 লাখ টকা পৰ্যন্ত খৰচ চৰকাৰে বহন কৰিব। 24 ঘণ্টাৰ ভিতৰত আৰক্ষীক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিলে চিকিৎসাৰ খৰচ লাভ কৰিব পাৰিব। আৰু হিট এণ্ড ৰান গোচৰত মৃত ভুক্তভোগীৰ পৰিয়ালে লাভ কৰিব 2 লাখ টকাৰ একচেটিয়া পে'মেণ্ট। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ ঘোষণা। গতিকে এক অভিলাষী আঁচনি আৰু ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল লাভান্বিত হ'ব পাৰিব। অন্য এটা খবৰ, পুৰণি পেঞ্চন ব্যৱস্থা প্ৰত্যাহাৰৰ 20 বছৰ পূৰ্তি 1 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি কলা দিৱস পালন কৰিব প্ৰাথমিক শিক্ষকে। কলা ৰিবন পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ। গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ, পুৰণি পেঞ্চন ব্যৱস্থা প্ৰত্যাহাৰ কৰা 20 বছৰ পূৰ্তি হ'ব 1 ফেব্ৰুৱাৰীৰ দিনা আৰু সেইদিনাখনেই এই পুৰণি পেঞ্চন ব্যৱস্থা প্ৰত্যাহাৰৰ এই 20 বছৰ পূৰ্তি উপলক্ষে প্ৰাথমিক শিক্ষকে তেওঁলোকে কলা বেজ পৰিধান কৰি কলা ৰিবন পৰিধান কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু শ্ৰেণীকোঠাত তেওঁলোকে ক্লাছ কৰিব। গতিকে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে বহু কৰ্মচাৰীয়ে তেওঁলোকে দীৰ্ঘদিনীয়া ধৰি তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আৰু কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰৰ লগত তেওঁলোকে আলোচনাটো মিলিত হৈছে। আৰু শেহতীয়াকৈ আপোনালোকে জানে কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। গতিকে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে যে ইয়াত 50% ৰিটায়াৰমেণ্টৰ সময়ত যি বেছিক পে তাৰ পেঞ্চনৰ ব্যৱস্থা আছে আৰু ইউনিফাইড পেঞ্চন সম্পৰ্কত বহুখিনি নতুন গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে তথাপিও কৰ্মচাৰীসকলে যি পুৰণি পেঞ্চন ব্যৱস্থা অৰ্থাৎ OPS প্ৰৱৰ্তনৰ কাৰণে দাবী জনাই আহিছে। এতিয়া আহিছোঁ এটা খবৰলৈ, 65 বছৰ বয়সৰ পৰা পেঞ্চনাৰসকলৰ যাতে পেঞ্চন বৃদ্ধি কৰা হয় 5%কৈ, সেইকাৰণে সংসদীয় সমিতিক মেমৰেণ্ডাম প্ৰদান কৰা হৈছে যাতে পেঞ্চনাৰসকলে 65 বছৰ বয়স হোৱাৰ পৰাই তেওঁলোকক 5%, 70 বছৰ হ'লে তেনেকৈ 10%, 75 বছৰ হ'লে 15% যাতে পেঞ্চন বৃদ্ধি কৰা হয় তাৰ কাৰণে সংসদীয় সমিতিক দাবী জনোৱা হৈছে চৰকাৰলৈ। আৰু আপোনালোকে দেখিছে পুৰণি পেঞ্চন বাহালৰ আন্দোলন 1 ফেব্ৰুৱাৰীত। কৰ্মদক্ষ কৰ্মচাৰীহে পাব অধিক দৰমহা, নতুন নিয়ম প্ৰৱৰ্তন কৰিব 8ম দৰমহা আয়োগে। আগৰ দৰেই চৰকাৰী চাকৰিয়ালসকলৰ নহয় বছৰেকীয়া দৰমহা বৃদ্ধি, নিয়ম অনুযায়ী প্ৰায় বছৰৰ অন্তত বহাৰ দৰে এতিয়া হয়তো কৰ্মচাৰী ইনক্ৰিমেণ্ট বা দৰমহা বৃদ্ধি নহ'বও পাৰে। চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ নিয়ম বাতিল কৰা হ'ব পাৰে। তাৰ পৰিৱৰ্তে কৰ্মদক্ষ চাকৰিয়ালে লাভ কৰিব অধিক ধন, নিষ্কৰ্মা কৰ্মচাৰীয়ে টালি টোপোলা বান্ধি এৰিব লাগিব চাকৰি। 8ম দৰমহা আয়োগ গঠিত হ'লেই দেশব্যাপী চাকৰিয়ালক দক্ষতাৰ ভিত্তিত বেতন প্ৰদানৰ নিয়ম প্ৰৱৰ্তিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ বৰ্ষৰ সূত্ৰৰ তথ্যৰ ভিত্তিতে এই খবৰ দিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। প্ৰকাশিত সম্ভেদ অনুসৰি শীঘ্ৰেই এনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। অন্য এটা খবৰলৈ আহিছোঁ, পেঞ্চনাৰক আৰ্থিক সকাহ দিয়ক। দৰৱসহ প্ৰায় সকলো প্ৰকাৰৰ সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাটো আমাৰ আটাইৰে জ্ঞাত। দ্ৰব্যমূল্য বৃদ্ধি হ'লেও উপাৰ্জনকাৰীৰ উপাৰ্জন সমপৰিমাণত বৃদ্ধি নহয়। গতিকে যাতে পেঞ্চনাৰসকলক সকাহ দিয়া হয়। অন্য এটা খবৰলৈ আহিছোঁ, নতুন বছৰতে অপাদেশিকৃত স্কুলে পাব ভাল খবৰ। এই বিষয়ত ৰাজ্যৰ অপাদেশিকৃত শিক্ষানুষ্ঠানসমূহে নতুন বছৰত ভাল খবৰ লাভ কৰিব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লখিমপুৰ ৰাজ্যিক অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি আছুতীয়া সাক্ষাৎকাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ফেচবুক লাইভত অপাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰাৰ কথা ঘোষণা কৰিছে, সেই কথা তেওঁ অৱগত কৰিছে। আৰু BTRৰ অপাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণৰ ক্ষেত্ৰতো এখন চুক্তিৰ 6.3 দফাৰ কথা তেখেতে উল্লেখ কৰিছে।
অন্য এটা খবৰ এতিয়াৰ পৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে এটা জনজাতীয় ভাষা শিকিব লাগিব এই কথা অৱগত কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে জনজাতীয় কিতাপ কিনিবলৈ চৰকাৰী বিষয়া কৰ্মচাৰীসকলক ধন দিব চৰকাৰে অৰ্থাৎ জনজাতীয় ভাষা শিকিব কিতাপ ক্ৰয় কৰাৰ ৰচিদখন জমা দিলে তেওঁলোকে লাভ কৰিব ধন আনফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুকলি স্বাগত সতীৰ্থ পৰ্টেল পাব পাৰস্পৰিক বুজাবুজিৰ সুবিধা আজিলৈ আহোঁ ধন্যবাদ